Hi guys, welcome to my channel Lecturers অসম বহুত দিন ধৰি ভিডিঅ' দিয়া নাছিলোঁ একচুৱেলি মোৰ ঘৰত মানে বিয়া আছিলে মোৰ ভাইটিৰ বিয়া তো বিশেষ তেনেকুৱা ভিডিঅ' বনোৱা নাই তো ভাবিলোঁ এটা ভিডিঅ' দি দিওঁ আজি আৰু এয়া আমাৰ বিয়াৰ যিটো মানে পৰ্ব চলি গ'ল ইতিমধ্যে আমাৰ ঘৰত তো তাৰে মানে ভিডিঅ' এটা থুলমূলকৈ বনাই মানে আপোনালোকক দেখাব খুজিছোঁ তো বলক আৰম্ভ কৰোঁ ভিডিঅ'টো বিয়া উপলক্ষে আৰম্ভণি তেলৰ যাত্ৰা আমাৰ সো গাইজ জোৰোণৰ যাত্ৰা আৰম্ভ কৰিছোঁ খোজকাঢ়ি মানে কথাটো হ'ল আমাৰ কইনাৰ ঘৰ আমাৰ ঘৰৰ পৰা জাষ্ট অলপমান দূৰতহে মানে ধৰক 1 কিলোমিটাৰো নহয় তাতকৈ বহুত কমেই হয় অলমষ্ট 600 মিটাৰ ধৰক ঘৰৰ পৰা কেনে অনুভৱ দৰাৰ ভণ্টি কেনে হেল্ল' কিবা অনুভৱটো কেনে আগলৈ চাই থাকক লাইক কমেণ্ট শ্বেয়াৰ কৰি আৰু দৰাৰ মাক বঢ়িয়া কৰ্মা মোৰ বহুত ভাল লাগছে কাৰণ প্ৰথম নাই এবাৰ নতুনকৈ আহিছোঁ আৰু ফাইনেলি আমি কইনাৰ ঘৰ আহি পালোঁ আৰু এয়া গোটেই ৰাইজসকল বহি আছে আৰু তাৰ লগতে আমাৰ কইনাও ইতিমধ্যে আহি পালে আৰু ৰাইজৰ সমাজৰ আগত মানে সকলো ধৰণৰ নীতি নিয়ম অনুসৰি আমাৰ জোৰোণৰ যি কৰিব লাগে গোটেইখিনি কাম কাজ নিয়াৰিকৈ চলি আছে তো চাই থাকক ভিডিঅ'টো আগলৈ আৰু জোৰোণ শেষ কৰি আহি ঘৰত মানে গধূলি টাইমৰ পৰা এয়া পিছদিনা বিয়াৰ বাবে গোটেই গাঁৱৰ আমাৰ মানে ঘৰৰ ওচৰৰ মহিলাসকল আহি চব্জি মানে কাটাত ব্যস্ত আৰু তাৰ সমানে আন কাম কাজবিলাকো ৰাতিৰ ভিতৰত নিয়াৰিকৈ চলি গৈছে গেটৰ কাম চলি আছিলে ৰাতি তাৰপিছতে আমাৰ মণ্ডপৰ কাম কৰি আছে আমাৰ মানে মোৰ ভাইটিৰ ফ্ৰেণ্ড হয় এইকেইটা ফ্ৰেণ্ড মানে তেওঁৰ কৰ্ম সতীৰ্থ হয় তো তেওঁলোকে সুন্দৰকৈ মণ্ডপটো ৰাতিৰ ভিতৰতে কৰি দিলে লগত আমাৰ গাঁৱৰ যুৱকসকল গোটেইখিনি মানে সেইদিনা ফাইনেল আছিলে তো ফাইনেল খেল চোৱাত ব্যস্ত বাকী জুবিনদাৰ নামত আমি শ্ৰদ্ধাঞ্জলিৰ বাবে এনেকৈ ব্যৱস্থা কৰি দিছোঁ গেটৰ সন্মুখত আৰু ইয়াৰ গণপতি বাপ্পা কি জয় হওক দিনৰ ভাগত বামুণ আৰু বামুণে আপোনাৰ শ্ৰাদ্ধৰ কাম কৰি আছে লগতে ইফালে আমাৰ বেণ্ড পাৰ্টি অলপমান মডাৰ্ণ টাইপত মাতিছিলে এইবাৰ তো আহি পালে আৰু তেওঁলোকৰ কাম কাজ ষ্টাৰ্ট কৰিব আৰু বাকী পেণ্ডেলৰ কাম আদি সকলো ইতিমধ্যে শেষ হৈ গৈছে তো বলক আগলৈ চাই থাকোঁ আৰু বেণ্ড পাৰ্টি হিচাপে আমি এখেতসকলক নিমন্ত্ৰণ কৰি আনিছিলোঁ তো তেখেতসকলে জুবিনদাৰ এটি গানেৰে ইতিমধ্যে নিজৰ প্ৰগ্ৰেম আৰম্ভ কৰি দিছে লগতে মেনেজমেণ্টত আছে আমাৰ মৰমৰ নয়নদা এয়া আমাৰ নয়নদা অতি সুন্দৰকৈ প্ৰগ্ৰেমটো চলাই নিছে তেওঁ আৰু তাৰ কিছু সময় পিছতে পৰম্পৰাগত নীতি নিয়ম অনুসৰি এয়া আমাৰ শ্ৰাদ্ধৰ কাম আৰম্ভ হৈ গৈছে দেউতা শ্ৰাদ্ধত বহিছে এয়া দেখা পাইছে লগতে আমাৰ দৰা পিছফালে এইজন থিয় হৈ আছে তো দৰাকতো বহুতেই চিনি পায় ইতিমধ্যে নাপালেও কথা নাই ভিডিঅ'টোত দেখিলে যিহেতু চিনি পাব চ' গাইজ এয়া দৰাক গা ধোৱাৰ সময় আৰু ইয়াতে আপোনাৰ এটা কথা যে আমাৰ ঘৰত মানে মামীৰ সংখ্যা বহুত বেছি চ' মানে গোটেইকেইটা মামীয়ে এটা নীতি নিয়ম অনুসৰি মাথাত কাপোৰ দিয়া আপোনাৰ পৰ্ব অনুসৰি তো বহুত টাইম লাগি গৈছে আমাৰ গা ধোৱাতে দৰাক মানে তো বাকী অতি সুন্দৰকৈ গোটেইখিনি প্ৰগ্ৰেম এতিয়ালৈকে হৈ গ'ল বাকী আগলৈ যি আছে প্ৰগ্ৰেম মই মানে দেখুৱাই আছোঁ আপোনালোক গোটেই ভিডিঅ'টোত শেষলৈকে চাই থাকিব ভিডিঅ'টো আৰু তাৰপিছতে ৰাতিৰ দৃশ্য তো বিয়া বুলিতো কেৱল আহি খাই বৈ গুচি গ'লে নহ'ব ইয়াত এনজয় কৰিব লাগিব ন চ' সেইটো উপলক্ষে ঘৰৰ লগতে ওচৰ চুবুৰীয়াৰ সকলোৰে মিলি নৃত্য আৰু এয়া মই বিয়াৰ দিনাখন ৰাতিপুৱাৰ পৰা চকুৰ অসুখ সেইবাবে এনি টাইম চশমা এযোৰ পিন্ধি থাকিব লগা হৈছে
অৱশেষত ৰাইজৰ বিপুল দাবীত দৰা নিজে উঠি আহি নাচিব লগা হৈ গ'ল আৰু এয়া গোটেই ফেমিলি মেম্বাৰ তথা ওচৰ চুবুৰীয়াৰ লগত দৰাৰ নৃত্য কিন্তু অকল এয়াই নহয় সকলোৰে অনুৰোধত আমাৰ দৰাই যিহেতু ভাল গান গায় গান গাবলৈও বাধ্য তো বলক দৰাই গোৱা এফাকি গান চাই লওঁ আৰু অৱশেষত প্ৰায় ৰাতি 12টা বজাত আমি দৰা যাত্ৰা ঘৰৰ পৰা কৰিছোঁ আৰু আহি কইনাৰ ঘৰ পালোঁহি এয়া কইনাৰ ঘৰত বিয়াৰ মুহূৰ্ত কেইটামান মই দেখুৱাইছোঁ আপোনালোকক আৰু ফাইনেলি শুভ বিবাহ সম্পন্ন হোৱাৰ পিছত কইনাৰ ইচ্ছা আছিলে যে যিহেতু ঘৰৰ ওচৰতে দৰাৰ ঘৰ গতিকে ৰয়েল এনফিল্ডত উঠি যাব তো সেই অনুযায়ী কান্দি থকা কইনাই কোনো ধৰণৰ আক্ষেপ নকৰাকৈ কান্দি হ'লেও আমাৰ দৰাৰ ৰয়েল এনফিল্ডত উঠি লৈ শুভযাত্ৰা আৰম্ভ কৰিলে তো এয়াই আছিল মোৰ ভাইটিৰ বিয়াৰ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিও নাপাহৰিব ধন্যবাদ